মৰমৰ উচ্চ মাধ্যমিক শিক্ষা সংঘত চমুকৈ সেৱাৰ চিলেবাছৰ অন্তৰ্গত নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেল টপ ৰিয়েললৈ স্বাগতম জনাইছোঁ। আৰু আমি আজি আলোচনা কৰিম তোমালোকৰ বিজ্ঞান বিষয়ৰ কাৰ্য আৰু শক্তি, ৱৰ্ক এণ্ড এনাৰ্জি এই চেপ্টাৰৰ বিশেষ বস্তু এটা। সেইটো হৈছে এটা বস্তুৰ মাধ্যাকৰ্ষণিক স্থিতিশক্তিৰ প্ৰকাশ ৰাশিটো লিখা বা উলিওৱা, বা এনেকৈ ক'ব পাৰি প্ৰমাণ কৰা যে EP = mgh। তোমালোকে পাইছা কোনো এটা বস্তু ভূপৃষ্ঠত থাকিলে তাৰ পৰা ওপৰলৈ যদি উঠাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব? ভূপৃষ্ঠত থকা মাধ্যাকৰ্ষণিক শক্তিৰ বিপৰীতে আমি কাম কৰিব লাগিব। কাৰণ পৃথিৱীৰ মাধ্যাকৰ্ষণিক শক্তিয়ে যিকোনো বস্তুক নিজৰ কেন্দ্ৰৰ পিনে কি কৰে? আকৰ্ষণ কৰে। সেইটো কথা আমি জানো। সেইকাৰণে কোনো বস্তুক ভূপৃষ্ঠৰ পৰা ওপৰলৈ উঠাবলৈ হ'লে মাধ্যাকৰ্ষণিক যিটো শক্তি থাকে সেই শক্তিৰ বিপৰীতে আমি কি কৰিব লাগিব? কাম কৰিব লাগিব বা কাৰ্য কৰিব লাগিব। সেয়েহে নিৰ্দিষ্ট উচ্চতালৈ, ধৰা হ'ল ইয়াৰ পৰা ইয়ালৈ, এইটো এটা নিৰ্দিষ্ট উচ্চতা, এই উচ্চতালৈকে বস্তু এটা উঠাবলৈ হ'লে কিছু পৰিমাণে কাৰ্য কৰিব লগা হয়, কাম কৰিব লগা হয়। ইয়াত কিছু পৰিমাণে কাৰ্য সম্পন্ন হয়। এই কৰা কাৰ্যখিনি হৈছে বস্তুটোৰ গাত নিহিত থকা স্থিতিশক্তি। এই কি হ'ব? এই কৰা কাৰ্যখিনি স্থিতিশক্তি হিচাপে এই বস্তুটোৰ গাত জমা হৈ থাকিব, সঞ্চিত হৈ থাকিব। এতিয়া আমি ধৰি লওঁ, m ভৰৰ বস্তু এটা ওপৰৰ পিনে ভূপৃষ্ঠৰ ওপৰত স্মল h উচ্চতালৈ উঠোৱা হৈছে বা উঠোৱা হ'ল। বস্তুটো উলম্বভাৱে ঊৰ্ধ্ব দিশত স্থানান্তৰিত কৰিব লাগিব আমি। বস্তুটো উলম্বভাৱে ওপৰৰ দিশত উঠাবলৈ দৰকাৰ হোৱা বলৰ পৰিমাণটো কাৰ সমান হয়? বস্তুটোৰ ওজন। বস্তুটোৰ ওজনৰ সমান। আমি জানো কোনো মাধ্যাকৰ্ষণিক কোনো বস্তুক পৃথিৱীয়ে নিজৰ কেন্দ্ৰৰ পৰা পিনে টনা যিটো আকৰ্ষণী বল, সেই বলটোৱে হৈছে কি? ওজন। সেইকাৰণে আমি লিখিব পাৰোঁ উলম্বভাৱে ওপৰৰ দিশত উঠাবলৈ দৰকাৰ হোৱা বলটো কাৰ সমান হ'ব? বস্তুটোৰ ওজনৰ সমান হ'ব। বা আমি লিখিব পাৰোঁ এটাকে আমি লিখিব পাৰোঁ F = mg। ওজন মানে কি? ভৰ আৰু মাধ্যাকৰ্ষণিক ত্বৰণৰ পূৰণফল। সেইটো হৈছে কি? বল। ইয়াত আমি লিখিব পাৰোঁ ইয়াত যি হ'ল মাধ্যাকৰ্ষণিক ত্বৰণ। এইটো আমি লিখিব লাগিব। এতেকে সম্পন্ন হোৱা কাৰ্য সমান বল পূৰণ সম্পন্ন হোৱা কাৰ্য বল পূৰণ দূৰত্ব হ'ব লাগে, দূৰত্ব। ইয়াত লিখিব পাৰোঁ সম্পন্ন হোৱা কাৰ্য মানে স্থিতিশক্তি = বল পূৰণ দূৰত্ব। ইয়াৰ পৰা ইয়ালৈ দূৰত্ব মানে হ'ল উচ্চতা h। দূৰত্ব নিলিখি আমি উচ্চতাও দিব পাৰোঁ। উচ্চতা এটাকে আমি লিখিব পাৰোঁ পটেনচিয়েল এনাৰ্জি, স্থিতিশক্তি EP, পটেনচিয়েল এনাৰ্জি = বল মানে হ'ল F, আৰু এই দূৰত্বটো এইটো হৈছে উচ্চতা। ইয়াত এইটো উচ্চতা, গতিকে আমি লিখিব পাৰোঁ FH। আকৌ আমি লিখিব পাৰোঁ F মানে হৈছে mg। ইয়াতে পাইছোঁ F = mg into h, mgh।
এটাকে আমি প্ৰমাণ কৰিব পালোঁ ই পি ইজ ইকুৱেল টু এম জি এইচ। এনেদৰে আমি কি কৰিব পাৰোঁ, বস্তুৰ মাধ্যাকৰ্ষণিক স্থিতিশক্তিৰ প্ৰকাশ ৰাশিটো এনেদৰে আমি উলিয়াব পাৰোঁ। গতিকে আজি ইয়াতে আমি সামৰণি মাৰিছোঁ। ধন্যবাদ।